ঢকুৱাখানাত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ঢকুৱাখানা সমত জিলাৰ সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত উজনি বৰবাৰী গাঁৱৰ পানী জুৱলিত এটা মৃতদেহ উদ্ধাৰ হৈছে। চাৰিকুৰীয়া নদীৰ বুকুৰে উটি অহা এজন পুৰুষৰ দুৰ্গন্ধযুক্ত মৃতদেহ সোমবাৰে দুপৰীয়া পানীত উপঙি অহা প্ৰত্যক্ষ কৰে গাঁৱৰ ৰাইজে। পৰৱৰ্তী সময়ত সোণাৰী চাপৰি আৰক্ষী চকীত অৱগত কৰে। সোণাৰী চাপৰি আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক জীৱ কুমাৰ সোণোৱালে ঘটনাস্থলীত সোমবাৰে বিয়লি প্ৰায় 2:45 উপস্থিত হৈ অৰ্ধগলিত মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰে। অদ্যপি অচিনাক্ত মৃতদেহটো সম্পূৰ্ণ উলংগ অৱস্থাত তললৈ মুখ কৰি উঠি আহিছিল। সোণাৰী চাপৰি আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক জীৱ কুমাৰ সোণোৱালে অৰ্ধগলিত মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চুৰতহাল কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এনেদৰে উলংগ অৱস্থাত মৃতদেহটো উপঙি উটি অহা ঘটনাৰ অন্তৰালত হত্যা নে অন্য কিবা কাৰণ তাক লৈ স্থানীয় ৰাইজৰ মাজত উদ্যোগ হৈ পৰিছে। কেতিয়া দেখিছিলে, ক'ত ওলাই কি ওলাইছে এতিয়া? তাৰমানে ইয়াত মই জাল মাৰিবলৈ আহিছিলোঁ। এই সময়ত বস্তু এইফালে বস্তা যেতিয়া লগালিকাকৈ দেখিলোঁ, দেখি পিনি চালোঁ যে এইটো কি বস্তু হয়। তাৰপিছত ঘৰত গুচি গ'লোগৈ। ঘৰত গুচি গৈ পিনি আকৌ ঘূৰি আহি এতিয়া নিজান হৈ আছিলে, মানুহ কোনেও নাছিলে। তাৰমানে এই সময়ত মানুহ কেইটামান মাতি আনি আকৌ নাৱলৈ গৈ পিনি চাইছোঁ। তেতিয়াহে পাইছোঁ যে ডেড বডি এটা পৰি আছে, উলংগ ডেড বডি এটা পৰি আছে বুলি। তেতিয়া পুৰুষ নে মহিলা? পুৰুষ হয়। আকৌ কিবা গম পাইছে নেকি? তেনেকৈ গম পোৱা নাই। এইটো কাৰণে মই লগে লগে আই চি ছাৰক ফোন কৰিলোঁ। আই চি ছাৰক ফোন কৰি ইনফৰ্মেশ্যন কৰিলোঁ। তাৰপিছত মাতি আনি পিনি এতিয়া ডেড বডিটো উঠাবলৈ হৈছে। আৰু এতিয়া এইডোখৰ কোন জেগা বুলি কয়? এইডোখৰ বৰবাৰী কয়, উজনি বৰবাৰী বুলি কয়। সোণাৰী চাপৰি। সোণাৰী চাপৰি নদীখন দক্ষিণ চাৰিকুৰীয়া। চাৰিকুৰীয়া হয়, চাৰিকুৰীয়া নদী। ঠিক আছে। নাপাবি কম নাম নাম তো জানি